মই আজি নতৈও সুখী হৈছোঁ ৰাইজক দেখি পিনি। মোক এনেকৈ মানে নিজৰ এই ইমান বছৰ বাহিৰত আছিলোঁ যেতিয়া আপোনালোকে ইমান আদৰণি কৰিছে, মোৰ একদম নতৈ সুখী হৈছোঁ মই। আৰু মই কি কয় 1997 মই ডিফেন্সত আৰ্মিত মানে ভৰ্তি হৈছিলোঁ। আৰু আজি 28 বছৰ কৰি পিনি আজি আপোনালোকক ধুনীয়াকৈ এই মাজত দেখিবলৈ পাইছোঁগৈ। মই একদম বহুত মানে এতিয়া ধন্যবাদ দিছোঁ ৰাইজক। আৰু মোৰ চাকৰি কাল আৰু প্ৰথম মই শ্বিলং হেপী ভেলীত মই ট্ৰেইনিং কৰিছিলোঁ। তো এবছৰ ট্ৰেইনিং কৰি পিনি মই ডাইৰেক্ট এইপিনে জম্মু কাশ্মীৰ গৈছিলোঁ, শ্ৰীনগৰ এই টাংদাৰ বুলি। তাৰপৰা আকৌ এই দ্ৰাছ কাৰ্গিল লৰাইৰ সময়ত 99ত মই তাত ফাৰ্ষ্ট টাইম পোষ্টিং কৰিছিলোঁ। আৰু তাৰপৰা আহি পূৰা যেনকেতে মানে জম্মু কাশ্মীৰতে মোৰ চাকৰি লাইফটোৱে বেছিভাগ জম্মু কাশ্মীৰতে মই মানে চাকৰিটো কৰিলোঁ। তাৰপিছত লাষ্টত এতিয়া মই অৰুণাচলত টাৱাং অৰুণাচলত 2013ত অৰুণাচল স্কাউটত আহি পিনি এতিয়া মই 28 বছৰ চাকৰিটো কৰি পিনি শ্বিলঙৰ পৰা এতিয়া ঠিক ঠাক ইয়াত আপোনালোকক দেখিবলৈ পাইছোঁগৈ। মোৰ এতিয়া মই যেনেকৈ হেৰিত আমাৰ ৰেংকৰ যিটো চুৰুৰ পৰা চিপাহীৰ পৰা লেচনায়কৰ পৰা নায়কৰ পৰা হলদাৰৰ পৰা নায়ক চুবিদাৰৰ পৰা চুবিদাৰৰ পৰা এতিয়া মই সোণাৰী লেফটেনেণ্টৰ পৰা আকৌ সোণাৰী কেপ্টেইন। মোৰ যিটো মানে চাকৰি আমাৰ ৰেংক আছিলে, মই ৰাইজৰ আশীৰ্বাদেৰে মই পূৰা মানে ৰেংককেইটা মই সম্পূৰ্ণ কৰি পিনি আপোনালোকৰ ওচৰত এতিয়া দেখিবলৈ পাইছোঁগৈ। মই একদম মোৰ মনটো ইমান ভাল লাগিছে মানে কি আপোনালোকক এতিয়া মই খুলি ক'ব পৰা নাই মানে। এই আমাৰ ওচৰৰে তিয়ক নগৰৰ কেপ্টেইন ৰাজেশ মিলি ডাঙৰীয়া আজি চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। আজি প্ৰায় 28টা বছৰ তেওঁ দেশ মাতৃৰ সেৱাত নিজকে আত্মনিয়োগ কৰিছিল। আৰু এতিয়া তেওঁ শত্ৰুৰ মাজত থাকি দেশক সুৰক্ষা দিয়াৰ পাছত আজি এই অৱসৰকালীন সময় ইয়ালৈ আহিছে। আমি তিয়কবাসীৰ হৈ সকলোৱে তেখেতক উষ্ম অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু ভৱিষ্যতৰ দিনবিলাকত আমি তেখেতৰ পৰা যথেষ্ট সামাজিক কামবিলাকত আকৌ আগৰ নিচিনাকৈ সেৱা আগবঢ়াব বুলি আমি যথেষ্ট আশাবাদী। আৰু আপোনালোকৰ এই চেনেলৰ যোগেদি আমি আমাৰ আনন্দ, আমাৰ উষ্ম অভিনন্দন সকলোকে জ্ঞাপন কৰিছোঁ। ধন্যবাদ।